নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন এপিছডলৈ। ডাঙৰ মানুহৰ বহুতেই আমি এতিয়ালৈকে সাক্ষাৎকাৰ কৰিছোঁ, কিন্তু আমাৰ সমাজতে এনেকুৱা মানুহ আছে যিসকলে সৰু কাম কৰি বহুত ডাঙৰ ডাঙৰ মানুহ হোৱাত সহায় কৰিছে। ঠিক তেনেকুৱা আমাৰ ৰাইডিঙীয়া অঞ্চলতে এজন এনেকুৱা বিশিষ্ট ব্যক্তি আছে যিজনে গোটেই জীৱন আজিলৈকে প্ৰায় 39 বছৰ, প্ৰায় 39 ইয়াৰ্ছ তেখেতে এজন ডাকুৱাল হিচাপে, এজন পিয়ন হিচাপে, যাক আমি পিয়ন বুলিও চিনি পাওঁ, নানান সুখ দুখৰ খবৰ বিগত 39 বছৰে প্ৰদান কৰি আহিছে। সেইবোৰৰ মাজতে কাৰোবাৰ বাবে বহুতেই সুখদায়ক খবৰো আছিল কেতিয়াবা, আৰু সেই বাৰ্তাবোৰৰ মাজতে কেতিয়াবা হয়তো দুখদায়ক খবৰো আছিলে। আৰু আজি মই সেই তেনে এজন ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ। আৰু তেওঁৰ জীৱনটো কেনেকুৱা, এজন ডাকুৱালৰ জীৱনটো কেনেকুৱা, আমাৰ আইভেটি নিবাসী শ্ৰীযুত দীনকান্ত বৰা ডাঙৰীয়াৰ লগত। নমস্কাৰ বৰদেউতা। নমস্কাৰ নমস্কাৰ। বহুতেই ভাল লাগিল। আজি মই ভাবিলোঁ যে অকণ ব্যতিক্ৰমী চিন্তাধাৰাৰে ভাবিলোঁ যে আজিলৈকে বহু মানুহৰ সাক্ষাৎকাৰ মই কৰিছোঁ, তাৰ ভিতৰত সেই ডাঙৰ ডাঙৰ মানুহসকলৰো বাৰ্তা প্ৰেৰণ কৰিবলৈ যিহেতু আপোনালোকে নিজৰ আহুপুৰুষাৰ্থ প্ৰচেষ্টা কৰি আছে। এখন চাইকেলৰ দ্বাৰা আপুনি গোটেই আমাৰ অঞ্চলটোক এখন চাইকেল লৈ ঘৰে ঘৰে গৈ পেলাই আপুনি তেওঁলোকৰ সুখ দুখৰ বাৰ্তা প্ৰেৰণ কৰি আছে। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি এই বৃত্তিটোৰ প্ৰতি কেনেকৈ আকৃষ্টতা হ'ল, এই বৃত্তিটোত কেনেকৈ আপুনি সোমাই পৰিলে? এই বৃত্তিটোত মই সোমালোঁ মানে পহিলাতে মোৰ এই বৃত্তিটো মোৰ দাদাই কৰি আছিল, হয়, যোগেশ বৰাই। তেওঁ ক'লে যে এই মানে ইমান এটা বৃহৎ এৰিয়া, মই এইকেইটা পইচা দি মানে মই ঘূৰিব নোৱাৰোঁ, বহুত কষ্ট হয়, তই যদি পাৰ তই তেতিয়াহ'লে কামটো কৰ। তেতিয়া মই চিন্তা কৰি বোলো মইনো কি কৰি থাকিম, কাৰণ মোৰতো কোনো চাকৰি তাকৰি নাই বা ব্যৱসায় বাণিজ্যও তেনেকৈ নাই। গতিকে ঘৰখনটো মই পোহপালন দি নিজকে নিজে সংস্থাপন হ'ব লাগিব, নিজকে নিজে জীয়াই থাকিব লাগিব। সেই ভাবিয়ে মই মানে এই কামটোতে মকৰল হ'লোঁ আৰু সোমালোঁ মই 19/1/1985 চনত। আৰু বৰ্তমানলৈকে মই এই কামভাগ কৰি আছোঁ ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ কৃপাত। হয়, আৰু ভগৱানে নিশ্চয় কৃপা কৰক। মই এইখিনিতে আৰু এটা কথা জানিব বিচাৰোঁ, আপুনি 40 বছৰীয়া জীৱনকাল, প্ৰায় 40 হ'ব এতিয়া, 39 এপ্ৰক্সিমেটলি 40 ইয়াৰ্ছ। গতিকে এই ইমান দীৰ্ঘদিনীয়া জীৱনকালত আপুনি এখন চাইকেলৰ দ্বাৰা গোটেই অঞ্চলটোক আপুনি বাৰ্তা প্ৰেৰণ কৰি আহিছে। হয়তো আপুনি কেতিয়াবা বাৰ্তা প্ৰেৰণ কৰিবলৈ যাওঁতে কেতিয়াবা বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া হৈছিলে, অবাঞ্ছিতভাৱে কেতিয়াবা হয়তো ধুমুহাও আহিবলগীয়া আহিছে। গতিকে এই এনেকুৱা প্ৰাকৃতিক দুৰ্যোগেই হওক বা অন্যান্য যিকোনো কাৰণবশতঃ আপোনাৰ প্ৰতিবন্ধকতাসমূহক আপুনি কেনেকৈ নেওচি গৈছিলে, সেই বিষয়ে মই আপোনাৰ পৰা এখন জানিব বিচাৰোঁ। কাৰণ কথা হ'ল কি, এজন মানুহ যেতিয়া ফিল্ডত যাব, চৰকাৰী কামত গৈছে, তেওঁ চিঠি পত্ৰ আদান প্ৰদান, মৰ্যাদা আদান প্ৰদান, বিভিন্ন ক্ষেত্ৰত তেওঁ গাঁৱলৈ গৈ বিভিন্নজনক তেওঁ যাৰ নামত যি আহিছে সেইমতে তেওঁৰ যিটো নিয়ম, তেওঁ নিয়মমতে তেওঁ কামখিনি কৰি আহিছে। আৰু ইতিমধ্যে ময়ো ঠিক তেনেকৈ কৰি আহিছোঁ। আৰু বিপদ বিঘিনি বহুত আছে, কাৰণ 1986 চন, 1987 চন, সেই চনবিলাকত মই যেতিয়া 1985 চনত জইন কৰিছোঁ, 1986 চন বা 1987 চন, সেই সময়খিনিত মই কিছু ৰাস্তাত মানে এখন গামোচাও লৈ যাব লাগে। কাৰণ গামোচাখন কিয় নিব লাগে, তাৰমানে কিছুমান পানীৰ ডোঙা আছে, এই ডোঙাবিলাকত চাইকেল নাযায় তাৰমানে। গতিকে চাইকেলখন মই কাণত লৈ চিঠি পত্ৰখিনি সযত্নে লৈ মই পাৰ হ'লোঁ। পাৰ হৈ আকৌ কানি কাপোৰ দুনাই পিন্ধি মই গুচি গ'লোঁ। তেনেকুৱাবিলাক গাঁও আছিল, শিমলুগুৰি, বোৱালগুৰি, গা খজোৱা, আলিচিগা, সেই গাঁওবিলাক এসময়ত যাবলৈ যাওঁতে এডোখৰ নিৰ্দিষ্ট জেগাত মানে পানীৰ সোঁত আছিল। সেই সোঁতকো মই নেওচি পেলাই মই ইতিমধ্যে কামখিনি কৰি গ'লোঁ। আজি 18 বছৰ। কিছুদিনৰ পিছত গা খজোৱাত এটা ডাকঘৰ হৈ গ'ল, হৈ যোৱাতে মই সকাহ পালোঁ। আচ্ছা, সেইটো পিছৰ পৰ্যায়ত ঘাট আৰু প্ৰতিঘাত মানুহৰ থাকেই। এটা ঘাট পাইছোঁ মই, মানে মোৰ লগত যিজন পোষ্টমাষ্টাৰে কাম কৰি আছিল, সেই পোষ্টমাষ্টাৰজন এদিন অসুস্থ হ'ল। তেওঁ ডায়েবেটিছ আছিল। অসুস্থ হোৱাত তেওঁ প্ৰায় এইটো 1990 চনমানৰ কথা, তেওঁ মানে মেডিকেলত গ'ল। পিতেকে দেউতাকৰ অবিহনে কাম কৰি আছিল। দেউতাকে দেখুৱাই আছে, তই মোৰ কামটো এনেকৈ কৰিবি, এনেকৈ কৰিবি, এনেকৈ কৰিবি, দেখুৱাই আছে। সেইমতে ল'ৰাটোৱে কাম কৰি আছিল, মানে এইটো দেউতাকৰ পোষ্টত কৰি আছে আৰু। তাৰপিছত এদিন সিও দেউতাকৰ লগতে যাবলগীয়া হ'ল গুৱাহাটী মেডিকেলত ভৰ্তি হ'ল। তেতিয়া মই প্ৰায় 2 মাহ অকলেই পোষ্টমাষ্টাৰ, অকলেই পিয়ন। আচ্ছা আচ্ছা।
তেনেকৈ মই কাম আগবঢ়াই গ'লোঁ। তথাপি মই ডাকঘৰটো এৰি নিদিলোঁ, কাৰণ ডাকঘৰটো এৰি দিলে ডাকঘৰটো বন্ধ হৈ যাব। ডাকঘৰটো বন্ধ হৈ গ'লে চৰকাৰে ইয়াৰ পৰা ডাকঘৰটো উঠাই নি হয়তো ক'ত দিয়ে কোনো ঠিক নাই। মই চেষ্টা কৰিলোঁ যেনে তেনে আইভেটিত ডাকঘৰটো থাকক। এই ডাকঘৰটো পহিলা আনিছিল এজন বিখ্যাত ব্যক্তি, তেখেত হ'ল যদুমণি বৰা, আইভেটিয়া নিবাসী। যদুমণি বৰা তেওঁ কোৰ্টত কাম কৰে, তেওঁ কোৰ্টৰ কেৰাণী আছিল। তেখেতে এজন নমস্য ব্যক্তি, তেখেতে এই ডাকঘৰটো তেখেতেই আনিছিল। আনি পেলাই তেখেতেই ডাকোৱাল, তেখেতেই পিয়ন, তেখেতেই পোষ্টমাষ্টাৰ কৰি কেইদিনমানৰ কাৰণে তেখেতে ডাকঘৰটো চলাইছিল। পিছত গুণাৰাম বৰা নামৰ এজন পোষ্টমাষ্টাৰ মানুহক তেওঁ সেই পোষ্টমাষ্টাৰৰ দায়িত্বটো দি দিলে। যদুমণি বৰা ঘৰৰ কাণতেই গুণাৰাম বৰা ঘৰ। সেই গুণাৰাম বৰাৰ লগতেই মই বহুত দিন কাম কৰিলোঁ। বহুত বহুত ধন্যবাদ বৰদেউতা। আৰু আপোনালোকৰ কাৰণে আজি আমি আমাৰ এড্ৰেছত পোষ্ট অফিচ আইভেটি লিখিবলৈ সক্ষম হৈছোঁ আৰু জানি ভাল লাগিলে। আপোনাৰ লগতে এই পোষ্ট অফিচ যিজনে আমাৰ ইয়াত স্থাপন কৰিছিলে, যদিও আমি তেখেতক দেখা নাই, স্বৰ্গীয় যদুমণি বৰা ডাঙৰীয়া, তেখেতকো আমি প্ৰণাম জনাইছোঁ। তেখেতৰ আত্মাই যাতে থিতাপি পাওক, স্বৰ্গত স্থান পাওক। হয় বৰদেউতা, আমি শুনিবলৈ পোৱা মতেদি আমাৰ গ্ৰামীণ ডাক সেৱকসকলৰ যিটো মকৰল, মাহেকীয়া যিটো মকৰল, সেইটো উচিত মানদণ্ডৰ নহয় বুলি আমি শুনিবলৈ পাওঁ। গতিকে আপুনি ইমান দিনীয়া এটা দীৰ্ঘদিনীয়া কাৰ্যকলাপৰে নিজৰ পৰিয়ালটো চম্ভালাৰ লগতে আপুনি নিজকে কেনেকৈ এই কৰ্মত ব্ৰতি ৰাখিব পাৰিলে? কাৰণ এটা পৰিয়াল চলাবৰ কাৰণে আজিৰ ডেটত বহুতেই মানে অৰ্থৰ প্ৰয়োজন হয়। গতিকে ইমান সীমিত অৰ্থৰ দ্বাৰা আপুনি কেনেকৈ এটা পৰিয়াল চলাবলৈ সক্ষম হ'ল, এই বিষয়ে যদি অলপ অৱগত কৰে। এই বিষয়ে মানে মই আশাত বন্দী হৈ আছোঁ, কাৰণ বিভিন্ন চৰকাৰ আহিছে, বিভিন্ন চৰকাৰ গৈছে। কোনোবা এখন চৰকাৰে আমাৰ কথাখিনি মানি ল'ব বা আমাক ন্যায়ীকৰণ কৰি দিব, আমাৰ দৰমহাকেইটা অকণমান বঢ়াই দিব, এই ভাবিয়েই আজি অত বছৰে 39 বছৰে চাকৰি কৰিলোঁ, কিন্তু আজিলৈকে ফলৱৰ্তী নহ'লোঁ। এতিয়া মোৰ দৰমহাটো ধৰি লওক 20-22 হাজাৰ টকা এটা এতিয়া হৈছেগৈ। আজি বহুত বছৰ ইণ্টিমেট দিয়ে লাগি হৈছে। কিন্তু এই চাকৰিটো এনেকুৱা এটা চাকৰি, জীয়াই থকা দিনকেইটাত কৰ্ম কৰি গ'লেহে দৰমহা এটা পায়। ইয়াৰ পিছত কোনো পেঞ্চন বা কিবা গ্ৰেচুইটি বা হাবি জাবি এইবিলাক একো নাই তাৰমানে। গতিকে চাইকেলখন মাৰি থকালৈকে মই আছোঁ, মই পৰিয়ালটো পোহপালন দি আছোঁ। যেতিয়া নেকি মই চাইকেল চলাব নোৱাৰা হ'ম বা মোৰ চাকৰি শেষ হ'ল, ইয়াৰ পিছত মোৰ আৰু একো নাই তাৰমানে। এই মুহূৰ্ততে এনেকুৱা পৰ্যায়তে সকলো গাঁও লেভেলৰ যিবিলাক পোষ্ট অফিচ আছে সকলো এনেকুৱা পৰ্যায়তে আছে, একে পৰ্যায়তে আছে। এই ক্ষেত্ৰতে আমি এই ভিডিঅ'টোৰ দ্বাৰা সমগ্ৰ নগাঁওবাসী ৰাইজ তথা চৰকাৰলৈকো আহ্বান জনাব বিচাৰোঁ। এজন মানুহে ইমান কষ্ট সাধনাৰে তেওঁ গোটেই অঞ্চলটোক চিঠি প্ৰদান কৰি পেলাই তেওঁৰ নিজৰ সীমিত ধনৰাশিৰে নিজৰ পৰিয়ালটো, নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ লগতে নিজৰ বেমাৰ ব্যাধিৰ চিকিৎসা কৰিব লাগে এটা সীমিত সংখ্যক টকাৰে। গতিকে আমাৰ চৰকাৰে যদি এনেকুৱা মানুহসকলক যদি এখন চকু মেলি চায়, তেন্তে নিশ্চয় বহুতো এটা ডাঙৰ কৃপা হ'ব বুলি ভাবোঁ। আৰু বৰদেউতা, মই সমগ্ৰ আমাৰ ৰাইডিঙীয়াবাসী ৰাইজকো এটা আহ্বান জনাওঁ, হয়তো আপুনি কোনোবা এজন এনেকুৱা ব্যক্তি বা এনেকুৱা হাজাৰ হাজাৰ ব্যক্তি আমাৰ ৰাইডিঙীয়াতে ওলাব, যিসকলৰ সুখবৰ আনি আপুনি তেওঁলোকক প্ৰদান কৰিছিলে যে এইখন তোমাৰ চিঠি আহিছে, আৰু সেই চিঠিখন খুলি পেলাই চাইছে এখন এপইণ্টমেণ্ট লেটাৰ আহিছে। হয়তো তেনেকুৱা কেছ আপোনাৰ ক্ষেত্ৰত বহুতেই হৈছে। গতিকে সেই তেনেকুৱা কিছুমান আপোনাৰ স্মৃতি আছে নেকি যে আপুনি এনেকুৱা এজন ব্যক্তিক আপুনি এনেকুৱা এখন চিঠি দিছিলে, যিটোৱে সেই যিজনৰ সেই চিঠিখনে এটা ভাল বাৰ্তা লৈ আনিছিলে, আৰু সেই মানুহজনে আপোনাক এটা মানে ভাত এসাঁজ খাবলৈ হওক বা তেনেকুৱা কিবা নিমন্ত্ৰণ দিয়া কিবা মনত আছে নেকি তেনেকুৱা স্মৃতি? খাবলৈ মোক মতা নাই, ভাত খাবলৈ মোক বহুতেই মাতে বা বহুতেই চাহ খাবলৈ কয়, কিন্তু মই নাখাওঁ মানে মোৰ দেহাটোৰ কাৰণে। কিন্তু কথা হ'ল কি, তেনেকুৱা এজন ব্যক্তি মই পাইছোঁ। এই ৰাইডিঙীয়া ভাটিখণ্ডৰ হৰিহৰ মন্দিৰৰ কাষত এজনী ছোৱালী আছিল, তাইৰ নাম পিঞ্জুমণি বৰা। তাই যেতিয়া কাগজখন আহিছে, সেই কাগজখন যেতিয়া মই দিবলৈ গৈছোঁ, কাগজখন তাই ৰিচিভ কৰি লগৰ লগত তাই বেডিং বান্ধিছে। তাই যোৰহাটত পাছদিনাখন 10টা বজাত ইণ্টাৰভিউ আছে। আজি নাইট ছুপাৰ তাই গুচি যাব। নাইট ছুপাৰত গৈ তাই 10টা বজাত ইণ্টাৰভিউ দিলেগৈ, ইণ্টাৰভিউত পাছ কৰিল। বৰ্তমান তাই এতিয়া এটা চাকৰি কৰি আছে। চাকৰিটো কি কৰি আছে মই বিশেষ ভালকৈ নাজানো, তাইক আজি বহুত বছৰ মই লগো পোৱা নাই। ঠিক তেনেকৈ মই আমাৰ অঞ্চলত যিবিলাক এতিয়া আৰ্মি আছে বা CRP আছে বা APVN আছে, এইবিলাকত এপইণ্টমেণ্টবিলাক মোৰ হাতেদি আহিছে, ময়ে দিছোঁ। মোৰ দ্বাৰাই তেওঁলোকে চাকৰি জইন কৰিব পাৰিছে। কালি পৰহি পুলিচৰ এপইণ্টমেণ্ট আহিছে, সেই পুলিচৰ এপইণ্টমেণ্টবিলাকো ময়ে দিছোঁ। মোৰ হাতেদিয়ে গৈ তেওঁলোকে চাকৰিত জইন কৰিছে। এতিয়া তেওঁলোকৰ ট্ৰেইনিং শেষ হৈছে, বৰ্তমান চাকৰিত মকল হৈ আছে।
মোক কেতিয়াবা দেখিলে মোক ধন্যবাদ দিয়ে, নমস্কাৰ দিয়ে। সেইটো এটা বহুত ডাঙৰ, সেইটো এটা মই বহুত ডাঙৰ আৰু মানে হয়। মই আমাৰ বিশেষকৈ আমাৰ ৰাইডিঙাবাসী, আমাৰ ৰাইজক বিশেষকৈ যিসকল ৰাইজে আমাৰ বৰদেউতাই দিয়া চিঠিখনৰ দ্বাৰা জীৱনত এটা উপকাৰ সাধন পাইছে, নিশ্চয় এই ব্যক্তিসকলে আপোনালোক আৰু আমাৰ বাবেই গোটেই জীৱন তেওঁলোকে শ্ৰমদান দি আহিছে। গোটেই জীৱন সামান্য সীমিত টকাৰে নিজৰ ঘৰখনক বহুত কষ্টৰে এটা এডজাষ্টমেণ্টত চলাই লৈ পেলাই আমাৰ বাবেই তেওঁলোক উৎসৰ্গিত হৈ আছে। গতিকে এওঁলোকক সন্মান জনোৱাটো আমাৰ বহুতেই ডাঙৰ কৰ্তব্য। যদিও বৃত্তিটো সৰু, কিন্তু তেখেতৰ এই বৃত্তিটো কৰোঁতা আৰু দ্বিতীয়জন হয়তো নোলাব পাৰে। হয় বৰদেউতা, মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি আজি ইমান কষ্ট স্বীকাৰ কৰি পেলাই আজি 39 বছৰে আপুনি এই বৃত্তিত নিজকে অৱতীৰ্ণ কৰি ৰাখিছে। আপুনি এই বৃত্তিত অৱতীৰ্ণ হ'বলৈ কোনোবা নৱপ্ৰজন্মক আহ্বান জনাব বিচাৰেনে নাই নিবিচাৰে? মই সেইটো কাৰো মন ভাঙি নিদিওঁ। হয়, কাৰণ এজন মানুহক বিভিন্ন কথোপকথন কৈ তেওঁৰ মনটো ভাঙি দিয়া উদ্দেশ্যটো মোৰ নাই। কোনোবা এজন যদি কিবা কাৰণত এই বিভাগত আগবাঢ়ি গৈছে, তেওঁক মই ধন্যবাদ দিম যে তুমিও আগবাঢ়ি যোৱা, তুমিও সমাজ সেৱা কৰা, মই সেইটোহে ভাবোঁ। হয়, মানে এই কৰ্মটো কৰিবলৈ এজন মানুহৰ সমাজ সেৱাৰ মনোবৃত্তি থাকিব লাগিব। মই আপোনাৰ কথা বতৰাৰ পৰা জানিব পাৰিছোঁ। আৰু যাৰ সমাজ সেৱাৰ মনোবৃত্তি নাই, সি হয়তো এই কৰ্মটোত বহুত দিনলৈকে টিকি থাকিব নোৱাৰিব। নহয় জানো? সমাজ সেৱাটো লাগিব, মই ঠিকেই ভাবিছোঁনে? গতিকে তেতিয়াহ'লে ৰাইজ আপোনালোকে চাওক, এজন ব্যক্তিয়ে কেনেকুৱা ধৰণে নিজৰ জীৱনটো উৎসৰ্গা কৰি দিলে। নিজৰ জীৱনৰ এতিয়া বৰ্তমান তেওঁলোকে লাষ্ট ষ্টেজত আছেগৈ, 60 পাৰ কৰিলে মেবি। গতিকে তেওঁলোকে গোটেই জীৱন আমাৰ মানৱ সেৱাৰ বাবে, আমাৰ ৰাইডিঙীয়াবাসীৰ ৰাইজৰ সেৱাৰ স্বাৰ্থত নিজকে তাত নিয়োজিত কৰিলে। গতিকে সৰ্বহিতাৰ্থে নিয়োজিত কৰাৰ বাবে হয়তো আজি মই আপোনাৰ জীৱনীমূলক ঘটনাখিনি জানিবৰ কাৰণে, এজন ডাকুৱালৰ, এজন পিয়নৰ জীৱন বৃত্তান্তটো কেনেকুৱা হয় সেইসমূহ জানিবৰ বাবে আগ্ৰহী হৈ আজি আমাৰ নৱপ্ৰজন্মক তথা আমাৰ সমাজখনক এজন ডাকুৱালৰ জীৱনীটো দেখাবলৈ মন মেলিলোঁ। গতিকে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আপুনি গোটেই জীৱনজোৰা অভিজ্ঞতাৰে আপুনি আজিলৈকে 39 বছৰ কৰ্ম জীৱনেই হওক বা আপোনাৰ ব্যক্তিগত প্ৰায় 61 বছৰ বয়সত আপুনি ভৰি দিলে। গতিকে আপোনাৰ এই গোটেই জীৱনজোৰা অভিজ্ঞতাৰে আপুনি আমাৰ বৰ্তমানৰ সমাজখনলৈ এনেকুৱা এটা কিবা বাৰ্তা দিব খোজে নেকি, যিটো বাৰ্তা পালে আমি জীৱন বাটত এখোজ আগুৱাই যাবলৈ সক্ষম হ'ম? বাৰ্তাটো মানে সেইটোৱে, মই যে ক'লোঁ, মই যিটো কৰ্ম কৰি আছোঁ, এবছৰ আছে, মই এবছৰৰ পিছত বেলেগ এজন হ'ব। মই নৱপ্ৰজন্মক এটাই ক'ব খুজিছোঁ, তেওঁলোকে যিমানে শিক্ষা দীক্ষা লৈছে, তেওঁলোকে যোনে যোনটো ভাল পাইছে, কোনোবা এজন যদি ডাকঘৰত সোমাবলৈ ইচ্ছা কৰিছে তেওঁ সোমাব পাৰে, কোনোবা এজন অন্য চাকৰিত সোমাবলৈ মন কৰিছে তেওঁ সোমাব পাৰে। প্ৰতি ল'ৰা ছোৱালীৰ জীৱনৰ কথা আছে। জীৱনটো গঢ় দিবলৈ যাওঁতে তেওঁলোকে নিজক, মই যেনেকৈ আজি কষ্ট কৰিছোঁ, তেওঁলোকেও ঠিক তেনেকৈ কষ্ট কৰি জীৱন আগবঢ়াব লাগিব। ঘাট প্ৰতিঘাত আছেই, কিন্তু কথা হ'ল কি, তেওঁ যদি সেই চাকৰিটো জীয়াই ৰাখিবলৈ মন কৰা নাই, তেওঁ যদি সমাজ সেৱা কৰিবলৈ ভাল পোৱা নাই, তেতিয়াহ'লে তেওঁ সেইটো চাকৰি বাদ দিয়ক, অন্যত সোমাওক। কিন্তু মই কোনো এজন ব্যক্তিক বাধা নিদিওঁ যে তুমি এইটো নকৰিবা, এইটোত মই বহুত কষ্ট পাইছোঁ, তুমিও কষ্ট পাবা, সেই কথাত মই কেতিয়াও ক'ব নোৱাৰিম। গম পাইছেনে? খুব সুন্দৰ, কেতিয়াও ক'ব নোৱাৰিম। আৰু মোৰ চাকৰি কাল আৰু এবছৰ আছে। এবছৰৰ পিছত মোৰ মানে কথা হ'ল কি, পে কমিশ্যন বা এইবিলাক কোনো একো নাই। এইবিলাক ইয়াৰ পিছত মই কিবা এটা পেঞ্চন পাম, কিবা এটা মানে মান্থলি পেঞ্চন, এইবিলাক আমাৰ নাই তাৰমানে গ্ৰামীণ ডাকঘৰ। আৰু যিহেতু গ্ৰামীণ ডাকঘৰবিলাক সচৰাচৰ প্ৰায় মানুহৰ ঘৰৰ কাৰোবাৰ বাৰান্দাত, কাৰোবাৰ ঘৰৰ চোতালত, ঠিক তেনেধৰণে গ্ৰামীণ ডাকঘৰবিলাক বৰ্তমানো চলি আছে। ঠিক তেনেকৈ আৰু চলি আছে, বৰ্তমান চলি আছে। গতিকে এই সংক্ৰান্ততে আপুনি বৰ্তমান আমাৰ সমাজ ব্যৱস্থাৰ জৰিয়তে বৰ্তমান আমাৰ চৰকাৰখনলৈ এনেকুৱা এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে নেকি, যিটো বাৰ্তাৰ দ্বাৰা আমি এটা পূৰ্ণাংগ ৰূপত এটা ডাকঘৰ, যাতে এটা বিল্ডিং সহকাৰে, এটা ঘৰ সহকাৰে এটা ডাকঘৰ পাবলৈ? সেইটো মই নিবিচাৰোঁ। আমাৰ কমিটি আছে, আমাৰ ইউনিয়ন আছে, তেওঁলোকে সেই বিষয়ে ওপৰত জনোৱা আছে, আৰু সেইমতে চৰকাৰে কাৰ্য কৰিলে তেওঁলোকৰ কথা, ইউনিয়নৰ কথা মই বুজি পাইছোঁ আপোনাৰ ব্যক্তিগত হিচাপে নকওঁ। মই বুজি পাইছোঁ আপোনাৰ ব্যক্তিগত হিচাপে নকয়, বুজি পাইছোঁ যে আপোনাক মই এইটো কথা সুধিব বিচাৰিছোঁ যে আপুনি আজি নগাঁও ডিষ্ট্ৰিক্টৰ ৰাইডিঙীয়া অঞ্চলৰ IVTৰ পোষ্ট অফিচটোৰ এজন ডাকৱাল হিচাপে জীৱনটো অতিবাহিত কৰিলে। আপোনাৰ দৃষ্টিগোচৰ হোৱা আমাৰ নগাঁও জিলাৰ অন্য কোনো এনেকুৱা গাঁও বা অন্য কোনো এনেকুৱা অঞ্চলত পূৰ্ণাংগ ৰূপত ডাকঘৰ বিকশিত হোৱা আপুনি দেখা পাইছে নেকি? এইটো মই তেনেকৈ নাজানিম, কাৰণ কথা হ'ল কি,
আছে ক'ৰবাত ক'ৰবাত ৰাইজে ডাকঘৰ বনাই দিছে ধুনীয়াকৈ ডাকঘৰ চলি আছে ৰাইজৰ দ্বাৰা চৰকাৰৰ দ্বাৰা নহয় ৰাইজৰ দ্বাৰা ডাকঘৰ ধুনীয়াকৈ বনাই দিছে আমাৰ ৰাইডিঙা অঞ্চলত ডাকঘৰ এটা বনাব পৰা নাই আজিলৈকে কিন্তু ডাকঘৰ এটা যদি নিৰ্দিষ্ট এটা প্লেচত বনাই ৰাইডিঙা অঞ্চলৰ মানুহে সেই ডাকঘৰটোলৈ পোষ্টমাষ্টাৰ বা ডাকলজন বা পিয়নজন যাবই লাগিব তেওঁ তাত কামত নকল হ'বই লাগিব কিন্তু আমি এতিয়া মানুহ এঘৰ বান্দাতে আছে আমি সময়ত গৈছোঁ মই ডাকখিনি লৈছোঁ ডাকখিনি লৈ মই ছাইডত গুচি গ'লোঁ মোৰতো ডাকঘৰত বিশেষ কাম নাই মানে পাছবুক এইবিলাক জমা কৰিব কিবা কৰিব সেইবিলাক পোষ্টমাষ্টাৰে কৰিব মোৰ কাম হ'ল কি মই ডাকটো ৰিচিভ কৰি ল'ব লাগে আৰু ডাকটো ফিল্ডত মই ভগাব লাগে এইখিনিতে মই এটা বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ বাবে উপযোগী হোৱাকৈ আপোনাক প্ৰশ্ন কৰিব বিচাৰোঁ বহুত কিছুমান ফ্ৰড আজিকালি পোষ্টেলৰ যোগেদি হৈ আছে মানে কিছুমানে ফ্ৰড কৰে যে পোষ্টেলত আপোনাৰ এনেকুৱা এটা স্পীড পোষ্ট হিচাপে পঠিয়াই দিলে যে ৩৫০০ টকা বা ৩০০০ টকা আৰু তাত উলিয়াই পেলাই চাই যে কিবা এনেকুৱা সৰু সুৰা য'ত মোবাইল ওলাব বুলি কয় তাত কিবা সৰু সুৰা মানে মূৰ্তি ওলাইছে কিবা কিবি মানে ফ্ৰড কিছুমান হয় গতিকে এই ফ্ৰডৰ বাবে হয়তো আমাৰ ৰাইডিঙা অঞ্চলতো এনেকুৱা ফ্ৰডৰ সন্মুখীন বহুতেই হৈছে গতিকে তাততো আপোনালোকৰ কোনো হস্তক্ষেপ নাথাকে আপুনি জাষ্ট ক'ব পাৰিব যে তুমি এনেকুৱা মই আগতো পাইছোঁ যে এনেকুৱা ল'ব নালাগে গতিকে আপুনি তেনেকুৱা এটা পৰামৰ্শ দিব পাৰে কিন্তু তথাপিও লোভৰ বশৱৰ্তী হৈ আমাৰ মানুহসকলে ৩৫০০ টকাতে যদি ১০,০০০ বা ২০,০০০ টকীয়া মোবাইল এটা পাওঁ তাত কিনো যাব বুলি মানে এটা চান্স এটা ল'ব বিচাৰে গতিকে এই ক্ষেত্ৰত আপুনি বৰ্তমান আমাৰ সমাজখনলৈ বিশেষকৈ আমাৰ ৰাইডিঙীয়া বা নগাঁও সমাজখনলৈ আপুনি কিবা এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে নেকি বাৰ্তা মানে সেইটোৱে তেওঁলোকে নিজে জানক যে ডাকঘৰৰ যোগেদি যিকোনো পাৰ্চেল বা এইবিলাক কোনোবাই মোবাইল অৰ্ডাৰ কৰিছে কিবা অৰ্ডাৰ কৰিছে মোৰ হিচাপত এইবিলাক কৰিব নালাগে কাৰণ কোনোবা বাহিৰৰ কোম্পানীক আমি ধনী কৰা হৈছে গতিকে আমাৰো নগাঁও ডিষ্ট্ৰিক্টত কি মোবাইলৰ দোকান নাই টিভিৰ দোকান নাই কি নাই চব আছে গতিকে তেওঁ যদি আজি মোবাইল এটা দৰকাৰ হৈছে কিবা টিভি এটা দৰকাৰ হৈছে বা কিবা এটা সামগ্ৰী দৰকাৰ হৈছে নগাঁৱতেই পায় গতিকে তেওঁ কেছ পইচা দি বস্তুটো কিনি লোৱাটোৱে ভাল কিন্তু বাই অৰ্ডাৰ কৰিছে আজি বাই অৰ্ডাৰ কৰোঁতে তাৰ ভিতৰত কি আছে নাছে আমি পোষ্টমেনজনেও নাজানো BPM কোনেও নাজানো আমাৰ ডাকঘৰৰ কোনো কৰ্মচাৰীয়ে নাজানে গতিকে তেওঁ ডেলিভাৰী লৈ পেলাই তেওঁ ধুনীয়া আহিছে বৰ্তা মোৰ ইয়াত পেটি এটা ওলাল তোমাৰ পেটি এটা ল'ল যদিও আমাৰতো উপায় নাই আমি কি কৰিম অলৰেডিটো কোম্পানীয়ে পইচা পাই গ'ল লগত ডেলিভাৰী হৈয়ে গ'ল এইখিনিতে মই আমাৰ দৰ্শক ৰাইজক ক'ব বিচাৰোঁ এনেকুৱা বহুত কিছুমান ফ্ৰড হৈ থাকে এবাৰ মোৰ বন্ধু এজনো হৈছিলে আমাৰ বৰদেউতাই মোৰ মনত আছে সেইকাৰণে মোৰ কথাটো মই সুধিলোঁ বৰদেউতাই কৈছিলে যে নালাগে সুমন তুমি ল'ব নালাগে ময়ো কৰিছিলোঁ সেইটো মই নল'লোঁ বৰদেউতাই কোৱাৰ কাৰণে কিন্তু সেই মোৰ লগৰ বন্ধুজনে সেই লোভৰ বশৱৰ্তী হৈ পেলাই ৩৫০০ টকাৰ বিনিময়ত প্ৰায় ১৫,০০০ নে কিমান হাজাৰ টকাৰ মোবাইল এটা আছিলে গতিকে ৩৫০০ টকাত যদি ১৫,০০০ টকীয়া মোবাইল এটা পাওঁ কি লোকচান হ'ব বুলি সি চাই পেলাই দেখে মোৰ চকুৰ সন্মুখত খুলিছিলে এই এনেকুৱা কাছ যিটো কাছ পানীত থাকে কাছটোৰ দৰে এনেকুৱা মূৰ্তি এটা আৰু এনেকুৱা কিবা শুভ লাভৰ দুটামান ওলাইছে য'ত নেকি এটা চেমচাং গেলেক্সি মোবাইল অহাৰ কথা আছিলে গতিকে ইন ফিউচাৰো আমাৰ ৰাইডিঙীয়াবাসী ৰাইজ যাতে এনেকুৱা ফ্ৰডৰ পৰা বাচি থাকে এনেকুৱা লোভত যাতে নপৰে নিজেই ভাবি চাওক কোনে এনেকুৱা এখন ক'ত দোকান আছে যিখন দোকানত এটা ১৫,০০০ টকা দামৰ মোবাইল আপোনাৰ ৩,০০০-৪,০০০ টকাত দিব নে আপুনি দিব নেকি নহয় জানো আপুনি যিটো মোবাইল চলাই আছে ধৰি লৈছোঁ সেই মোবাইলটোৰ দাম ১০,০০০ টকা আপুনি সেই ১০,০০০ টকীয়া মোবাইলটো মই যদি ৩,০০০ টকা দিওঁ আপুনি দিব নেকি নতুন মোবাইল এটা গতিকে এনেকুৱা মূৰ্খ বনাবলৈ চবেই চেষ্টা কৰে আমি যাতে মূৰ্খ নবনো সেইকাৰণে এজন যিজনে এনেকুৱা বহুত তেখেতৰ জীৱনত দেখিছে আপুনি হয়তো তেনেকুৱা বহুত কেছ পাইছোঁ আৰু এটা কথা মই ক'ব খোজোঁ মানে লেটাৰৰ ক্ষেত্ৰত লেটাৰ ডেলিভাৰীৰ ক্ষেত্ৰত আমি যেতিয়া ডাকটো পাওঁ ডাকটো পাই আমি চিন্তা কৰিব লাগিব ইয়াত কলিং লেটাৰ আছে নেকি বা এপইণ্টমেণ্ট লেটাৰ আছে নেকি যদি কলিং লেটাৰ বা এপইণ্টমেণ্ট লেটাৰ আছে দেন এণ্ড দিয়া ডেলিভাৰী দিব লাগিব কাৰণ মানুহজনৰ বা মানুহটো বা ল'ৰাটোৰ লাইফ ৰিস্কৰ কথা আছে আজি যদি মই কাগজখন আজিৰ পৰা আজি নিদিওঁ কাইলৈ যদি দিওঁ যদি ডেটটো সাৰি যায় তাৰ লাইফটো গুচি গ'ল হয়নে কিবা কাৰণত ATM কাৰ্ড এখন মই আজি কিবা কাৰণত যাব পৰা নাই ATM কাৰ্ডখন মই কাইলৈ দিলেও মানুহজনে মোক একো নকয় পান কাৰ্ডখন দিলেও একো নকয় যে পান কাৰ্ডখন তুমি কালিয়ে পালা কিন্তু মোক আজিহে দিলাহি তথাপি মোক একো নকয় কিন্তু এই যে ইণ্টাৰভিউ কলিংখন এই যে এপইণ্টমেণ্ট লেটাৰখন এইবিলাক যদি আজি বস্তুটো আজিৰ ভিতৰত দিয়া নাযায় তে মানুহ হয় কাইলৈ কমপ্লেইন কৰিব সেই কমপ্লেইনটো মোৰ জীৱনত আজিলৈকে হোৱা নাই ধুনীয়া আৰু আপুনি সেই তাৰ দ্বাৰাই গম পোৱা যায় যে আপুনি এজন কৰ্তব্যনিষ্ঠা মানে আপুনি নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিছিল গতিকে
নিষ্ঠাৰে কৰ্তব্য পালন কৰিলে যিকোনো কৰ্মতে নহওক কিয় তাত সিদ্ধি অৰ্জন কৰিব পৰা যায় আৰু আপুনি একে শেষত এটা কথা কৈছিলে যে আপুনি কাৰোৰে মন ভাঙিব নকৰে যাৰ যোনটোৰ প্ৰতি মনোগ্ৰাহী আছে সি সেইটোৰ প্ৰতি যাব লাগে গতিকে এইখিনিৰ পৰা আমি এটা কথা বুজিব পাৰোঁ যে এজন জীৱনজোৰা জ্ঞানেৰে পৰিপুষ্ট ব্যক্তিৰ মুখত এনেকুৱা কথাই আমি দৰ্শতে শুনিবলৈ পাওঁ আজিলৈকে মই বহু শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষকসকলকো সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ তেওঁলোকে একেখিনি কথাই কয় যে যিটো দিশত মানে মন আছে আৰু সেই দিশটো একাগ্ৰভাৱে নিজকে উৎসৰ্গিত কৰিবলৈ কাম কৰিব লাগিব মন ভাঙি পেলাই নহ'ব গতিকে বহুতেই ভাল লাগিলে আপোনাৰ আজি পৰামৰ্শসমূহৰ দ্বাৰা আৰু আপোনাৰ দ্বাৰা এটা উজাগৰণো সৃষ্টি কৰিলোঁ যাতে আমাৰ বিশেষকৈ আমাৰ নগাঁওবাসীৰ ৰাইজ এই এনেকুৱা কিছুমান ফ্ৰড কলৰ দ্বাৰা যাতে ফ্ৰড কিবা এটা এনেকৈ মোবাইলত চকু এটা ঘূৰালে এনেকৈ কিবা এটা লাগিছে কিবা এটা বোলে ৩,০০০ টকা বিনিময়ত আপুনি ৩০,০০০ টকা দামৰ বস্তু পাইছে এই এনেকুৱা কিছুমান ফ্ৰডৰ চক্ৰত নপৰিব আৰু নিজৰ পইচা বচাওক মানে মই সেইটো ক'ব বিচাৰিছোঁ সেইটোৱে নতুন প্ৰজন্মক সেইটোৱে কৈ আছোঁ যে তেওঁলোকে গ্ৰেজুৱেশ্যন লৈছে কোনোবাই কিবা এটা চাকৰি পুলিচত সোমাইছে কোনোবাই মেডিকেলত সোমাইছে কোনোবাই ক'ৰবাত সোমাইছে কোনোবাই কৈছে মই ডাকঘৰত সোমাওঁ কিন্তু সেই ডাকঘৰত সোমোৱা ব্যক্তিজনক মই কোনোদিন নকওঁ যে তুমি ডাকঘৰত কাম নকৰিবা কাৰণ ডাকঘৰটো আমাৰ ইমান নেকলেক বস্তু নহয় নহয় গতিকে তেওঁ কামটো বলে পৰা নাই তেওঁ নোৱাৰে কৰিব তেওঁ সেই কামটোৰ প্ৰতি তেওঁ আগ্ৰহ নাই আৰু মোৰ কামটোৰ প্ৰতি আগ্ৰহ আছে কাৰণে মই আজি 39 বছৰ কৰি আছোঁ মোৰ কথা হ'ল সেইটোৱে কোনোবাজনৰ আগ্ৰহ নাই তেওঁ এবছৰ কৰিব এমাহ কৰিব তেওঁ গুচি যাব বাদ দিয়া তেওঁৰ থলত বেলেগ এজন আহিব তথাপিতো ডাকঘৰটো উঠি নাযায় ডাকঘৰ হ'ল এটা চেণ্ট ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে মানে মানুহ মৰিব পাৰে কিন্তু অনুষ্ঠান অনুষ্ঠানটো জীয়াই থাকিব আজি আপুনি নচলালে কাইলৈ বেলেগ এজন আহিব কাইলৈ তেখেতে নোৱাৰিলে বেলেগ এজন আহিব ৰূপান্তৰণ ঘটি থাকিব গতিকে যাৰ যিটো দিশত মন আছে সেই দিশতে যোৱা ভাল আমাৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে কৈছে আৰু এই বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰামৰ্শ মানি যদি আমি আগবাঢ়োঁ জীৱনত তেতিয়াহ'লে আমাৰ কোনো ক্ষতি নহয় বৰঞ্চ আমাৰ লাভ হ'ব মানে কথা হ'ল কি পহিলা ডাকঘৰটো যেতিয়া মই 1985 চন 86 চনত যেতিয়া নেকি ডাকঘৰটো মই জইন কৰিছোঁ ডাকঘৰ 85 চনত তেতিয়া আমাৰ যিবিলাক পাছবুকৰ সংখ্যা একেবাৰে সীমিত তাৰমানে 15খন 20খন মানে পোষ্টেল মানে য'ত পইচা জমা কৰে এতিয়া মই যে বৃহৎ অঞ্চলটোত আজি অত বছৰে ঘূৰি আছোঁ যোন ব্যক্তিয়ে মোক নোসোধক সেই ব্যক্তিক মই সুন্দৰকৈ বুজাই পাছদিনাখনেই তেওঁক আনি পেলাই মই ডাকঘৰত এটা পাছবুক যিকোনো পাছবুক এটা মই বনাই দিলোঁ তাৰমানে এতিয়া তুমি ডাকঘৰলৈ যাবা পোষ্টমাষ্টাৰ আছে পোষ্টমাষ্টাৰ নয়ন কুমাৰ বৰা তেওঁক মই নাথাকিলেও ধুনীয়াকৈ বুজাই দিব আৰু তেওঁ বহুত গভীৰ হিচাপে কামখিনি কৰি আছে আজি অত বছৰে তেওঁ কাম কৰি থকাও এতিয়া প্ৰায় 30 বছৰ হৈ গ'ল কিন্তু এতিয়া পাছবুকৰ সংখ্যা আমাৰ সীমা নাই তাৰমানে বহুত পাছবুক এই পাছবুকবিলাক মই গাঁৱলৈ গৈছোঁ কোনোবাই গাঁৱৰ পৰাই মই কালেক্ট কৰি আনিছোঁ কোনোবা গাঁৱত মই বুজাই থৈ আহিছোঁ সেইমতে মোৰ কথামতে আহি পাছদিনাখন একাউণ্ট খুলিলেই ঠিক এনেধৰণে এতিয়া আমাৰ ডাকঘৰটোত পাছবুকৰ অনেক সুকন্যা আছে RPL আছে ছেভিংছ আছে RD আছে বিভিন্ন পাছবুক আছে তাৰ গতিকে এতিয়া আমাৰ মুঠতে ডাকঘৰটোত আমাৰ বহুত লোড আছে তাৰমানে হয় গতিকে ইয়াৰ পৰা জানিব পাৰি যে আমাৰ ডাকঘৰৰ যি আঁচনিসমূহ সেই আঁচনিসমূহত এতিয়া যথেষ্ট সংখ্যক আমাৰ অঞ্চলৰ সমীপৱৰ্তী যিমানখিনি গাঁও আছে অকল ৰাইডিং অঞ্চলে নহয় আমাৰ অঞ্চলৰ সমীপৱৰ্তী গাঁৱৰ ফালৰ পৰাও আহি পেলাই আমাৰ বৰ্তমান আমাৰ ৰাইডিঙৰ পোষ্ট অফিচত বিভিন্নজনে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা নিজৰ পাছবুক খুলিছে আৰু আশা কৰোঁ এই ভিডিঅ'টো যলৈকে যায় যদি আমাৰ ৰাইডিঙৰ সমীপৱৰ্তী নগাঁও মানুহজনে আহি পেলাইতো আমাৰ ৰাইডিঙত কেতিয়াও পাছবুক নকৰে আমাৰ ৰাইডিঙৰ সমীপৱৰ্তী যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ কোনো লোকে যদিহে পোষ্টেলৰ যোগেদি নিজৰ টকা জমা কৰিব বিচাৰে তেন্তে আমাৰ বৰদেউতাৰ কণ্টেক্ট কৰিব পাৰে বা আমাৰ IVT পোষ্ট অফিচলৈ আহি পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এটা ভাল কথা ক'লে আপুনি আৰু আমিও আশা কৰোঁ আমাৰ পোষ্ট অফিচটো জাকত জিলিকা হৈ তোলক আৰু পোষ্ট অফিচত যিমানেই লোড পৰিব তিমানেই ট্ৰানজাকশ্যন যিমান হ'ব পোষ্ট অফিচৰ ৰেভিনিউটো তেনেকৈ জেনেৰেট হ'ব আৰু আমাৰ পোষ্ট অফিচটো ভৱিষ্যতলৈ উন্নত হোৱাৰ ক্ষেত্ৰতো আমাৰ এটা সুবিধা হ'ব গতিকে আমাৰ পোষ্ট অফিচটো উন্নত কৰাত সকলোৱে সহায় সহযোগিতা আগবঢ়াওক বিভিন্নজনে অস্থায়ী অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি বছৰে নানান দান বৰঙণি দি আছে অস্থায়ী অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি যিটো এদিন বা দুদিনৰ পাছত নাইকিয়া তাৰ অস্তিত্বই নাই কিন্তু আমাৰ ডাকঘৰটো 1956 চনতে স্থাপন কৰা হৈছিলে যিটো আজি 2024 চন বৰ্তমানো আছে এই চিৰস্থায়ী অনুষ্ঠানসমূহক আমি জাকত জিলিকা কেনেকৈ কৰি তুলিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব আৰোপ কৰাটো বহুতেই দৰকাৰ বুলি ভাবোঁ বাৰু যি নহওক বহুতেই ভাল লাগিল আপোনাৰ লগত কথা বতৰা পাতি আজি সময়খিনি আপোনাৰ লগত মই যিখিনি বাৰ্তা পালোঁ আপোনাৰ পৰা এজন পিয়নৰ বা এজন ডাকুৱালৰ জীৱনীটো কেনেকুৱা সমাজৰ আগত অৱগত কৰি মোৰো খুব ভাল লাগিব আৰু আপুনি দিয়া সময়খিনিৰ বাবে মই অন্তিম সময়ত আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ তুমি আজি আহি পেলাই মোৰ ঘৰত
মোৰ বিষয়ে যিখিনি ধৰি লওক জানিলা বা মোৰ বিষয়ে যিখিনি জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলা মই তোমাৰ ওচৰত ব্যক্ত কৰিলোঁ তুমি সেইমতে মোৰ কথাখিনি গম পালা গতিকে মই তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু সময় এটা সীমা থাকে গতিকে দৰ্শক ৰাইজ আজি আপোনাৰ খবৰৰ পৰা বৰদেউতা আপোনাৰ পৰা মই বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ